নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিখিনি পোৱালি দেখা পাই আছে আপোনালোকে, এইটো এটা নতুন বেটছ হয়। ইয়াৰ আগতে মই ভিডিঅ' বনোৱা নাই। তো আজি ফাইনেলি এই পোৱালিখিনি বিক্ৰী কৰি দিলোঁ। এই পোৱালিখিনি বেপাৰী নিছে, দুজন বেপাৰী ভাগে কিনে লৈ গৈছে। ইয়াত 50টা পোৱালি আছে, লোকেল হাঁহৰ পোৱালি। এই পোৱালিখিনিৰ বয়স হৈছে আজি 16 দিন। ইমান এটা ডাঙৰ হোৱা নাই, দানাটো এবাৰ অলপ ভাল নহয়, সেইকাৰণে পোৱালিটো অলপ সৰু হৈছে। আৰু মোৰ এই পোৱালিকেইটাত মোৰ দানা খৰচ হৈছিল এবাৰ, যিহেতু 16 দিন ৰাখিছোঁ, একদম 30 কিলো দানা গৈছে। আৰু মই ইহঁতক মেডিচিন দিছোঁ, আগৰ পোৱালিবিলাকক যেনেকৈ মেডিচিন দিছোঁ এই পোৱালিকেইটাকো মই তেনেকৈ মেডিচিন দিছোঁ। আৰু যিহেতু 16 দিন ৰাখিছোঁ, মেডিচিন বেছি যোৱা নাই, 150 মান টকাৰ ইহঁতে মেডিচিন খাইছে 16 দিনত। আৰু ইয়াৰ উপৰিও মই ইহঁতক প্ৰথম যিহেতু মই লাইটত ৰাখিছিলোঁ বা মেচিনতো লাইটৰ বিল আহে, গতিকে 150 মান টকা বিল ধৰি লৈছোঁ। আৰু কাৰণ 150 মান টকাটো বিল হ'বই, যিহেতু পোৱালিকেইটা মই মেচিনত ফুকাইছোঁ। আৰু তাৰপিছত মই ইহঁতক দানাৰ লগত দানা প্ৰথমতে মই অকল দানাই দিছোঁ। যেতিয়া ইয়াতে 10 দিনমান হৈছে, মই দানাৰ লগত এইবাৰ অলপ বেলেগ পদ্ধতিত চাপৰ অলপ মিহলাই দিছোঁ। দানাৰ লগত চাপৰ বেছি যোৱা নাই, 5 কিলো চাপৰ গৈছে। 5 কিলো চাপৰ দাম হৈছে মাত্ৰ 200 টকা। আৰু মই ইহঁতক মেচিনত যিহেতু ফুকাইছোঁ, মই কণীবোৰ বাহিৰৰ পৰা কিনি আনিছোঁ। বাহিৰৰ পৰা কিনি অনাৰ কাৰণে মোৰ 800 টকা গৈছে, অৰ্থাৎ 80টা কণী আনিছোঁ মই, 800 টকা গৈছে। 80টা মোটামুটি 53টামান চানা ফুকাইছিল। 53টা পোৱালিৰ মোৰ 3টামান মৰিছে। মৰিলে আৰু 50টা পোৱালি আছিল, সেই 50টা পোৱালি মই 16 দিন ৰাখিছোঁ। আৰু ফাইনেলি গোটেইখিনি পোৱালি আজি বিক্ৰী কৰিছোঁ। আৰু মই পোৱালিখিনি কিমানকৈ বিক্ৰী কৰিছোঁ আপোনালোকে জানেনে? মই কৈছোঁ, প্ৰথমতে মোৰ ইহঁতৰ নামত খৰচ হৈছিল কিমান গম পাইছেনে? টোটেল মোৰ 2500 মান টকা খৰচ হৈছে। কাৰণ চাপৰ 200, ডিমাত গৈছে 800, 1000, দানাত গৈছে 30 কিলো 1200, মোটামুটি 2200, 150 টকা লাইট বিল, তাৰপিছত আৰু 150 মান মেডিচিন, টোটেল মোৰ 2500 টকা খৰচ হৈছে। আৰু মই এই পোৱালিখিনি বেপাৰী নিছে, এটা পোৱালিৰ দাম 75 টকা, অৰ্থাৎ পোৱালিটো অলপ সৰু হৈছে, দামটো অলপ কমিছে। নহ'লে 180 মান পালোঁ হয় যদি 20-22 দিনমান ৰাখিলোহেঁতেন। গতিকে পোৱালিটো মই ইমান দিন ৰখা নাই। আৰু পোৱালিখিনি মই গোটেইখিনি বিক্ৰী কৰি মই পইচা পাইছোঁ 3750 টকা, অৰ্থাৎ 75 টকাকৈ এটা পোৱালি বিক্ৰী কৰিছোঁ। 50টা পোৱালিৰ দাম 3750 টকা। আৰু মোৰ টোটেল খৰচ হৈছিল 2500 টকা। তো 2500 টকা যদি মই মাইনাছ কৰি দিওঁ, মোৰ প্ৰফিট কিমান থাকিব? 1250 টকা। অৰ্থাৎ মই এই পোৱালিখিনি 16 দিন ৰাখি দানা পানী খুৱাই 16 দিন বয়সত মোৰ মাত্ৰ 1250 টকা প্ৰফিট হ'ব। কাৰণ যিহেতু মই পোৱালিকেইটা কম বয়সত বিক্ৰী কৰিছোঁ, সেইকাৰণে প্ৰফিটটো অলপ কম হৈছে। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় অসম, থেংক ইউ, বাই বাই।